পূৰ্বৰ কৰিমগঞ্জ এতিয়া শ্ৰীভূমি। কৰিমগঞ্জ জিলাৰ নাম সলনি হ'ল। কৰিমগঞ্জ জিলাৰ পৰিৱৰ্তে হ'ল শ্ৰীভূমি জিলা। ৰাজ্যিক কেবিনেটৰ দৃষ্টান্তমূলক সিদ্ধান্ত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে আগবঢ়োৱা বিশ্লেষণৰ ভিত্তিতেই কৰিমগঞ্জৰ পৰিৱৰ্তে জিলাখনৰ নতুন নামকৰণ হ'ল শ্ৰীভূমি। কৰিমগঞ্জ জিলাৰ নাম আমি শ্ৰীভূমি জিলালৈ শ্ৰীভূমি জিলা বুলি নতুনকৈ নামাংকন কৰিছোঁ। এতিয়াৰ পৰা কৰিমগঞ্জ জিলা শ্ৰীভূমি জিলা হিচাপে নামাংকিত হ'ব। আচলতে আমি দিয়াতকৈও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই নামটো উল্লেখ কৰিছিলে এসময়ত, যে আমাৰ গোটেই অঞ্চলটো শ্ৰীভূমি বুলিয়ে তেখেত এটা সময়ত উল্লেখ কৰিছিল। ঐতিহ্য আৰু পৰম্পৰাৰ ভিত্তিত আভিধানিক অৰ্থৰে ৰাজ্যৰ নগৰ, চহৰ, জিলা আৰু পথসমূহৰ নামকৰণ কৰাৰ যি প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াৰ অংশ হিচাপে কৰিমগঞ্জ জিলাৰ নতুন নামকৰণ কৰা হৈছে। ৰাজ্যিক কেবিনেটে কৰিমগঞ্জৰ পৰিৱৰ্তে জিলাখনৰ নতুন নাম শ্ৰীভূমি হিচাপে নামকৰণ কৰাৰ সিদ্ধান্তক আদৰণি জনালে জিলাখনৰ ৰাইজে। আজি যে শ্ৰীভূমি আছে, শ্ৰীটো কাৰ জেগা, মাৰ ভূমি, এইটো তেওঁৰ কাৰণে শ্ৰীভূমি নাম দিয়া হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অশেষ ধন্যবাদ জনাওঁ। এইটো আমাৰ সৰুবেলাৰ পৰা এটা ইমোশ্যন আছে, আমাৰ সপোন আছে। ধন্যবাদ জনাই আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা সৰ্বকালেৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, যিজনে আমি এবং আমাৰ সকলৰ সপোনটো পূৰা কৰিলে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে আগবঢ়োৱা বিশ্লেষণৰ ভিত্তিত জিলাখনৰ নতুন নামকৰণে আহ্লাদিত কৰিছে স্থানীয় লোকসকলক। গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি মন্তব্য আছিল এই বৰাক উপত্যকাক লৈ আৰু বিশেষকৈ কৰিমগঞ্জক লৈ, তেওঁ কৰিমগঞ্জ ৰেলৱে ষ্টেচনত নামি পেলাই তেওঁ এইটো নাম দিছিলে যে শ্ৰীভূমি বুলি। এইটো যে আমাৰ যে কেবিনেটে ডিচিশ্যন লৈছে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী যে ইনিচিয়েশ্যন কৰিছে, এইটোৰ কাৰণে তেওঁক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নামটো সলনি হ'ব পাৰে, সেইটোতো একো নাই, আমাৰ একো প্ৰব্লেম নাই। নামটো সলনি কৰিছে, এইটো চৰকাৰে ভাবিছে যে নতুন নাম এটা দিলে ভাল হয়, সেইটো দিছে। সেইটোৱে কথা, আমাৰ কোনো আপত্তি নাই। কৰিমগঞ্জৰ পৰা অসীম কুমাৰ দেৱৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।